মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি অনুশীলনী 2.3 যিকেইটা বহুপদৰ হৰণ সেই বহুপদৰ হৰণখিনি কৰি দিম। ঠিক আছে, এতিয়া চোৱা, আজি আমি অনুশীলনী 2.3 বহুপদৰ হৰণ, এইটো ভিডিঅ'ত মই বহুপদৰ হৰণখিনি বুজাই দিম গোটেইকেইটা অংশ। 1 নম্বৰটো কি আছে আমাৰ চাবা, px x কিউব minus 3x square plus 5x minus 3 আৰু gx ৰ মান আছে তোমাৰ x square minus 2। ইয়াত আমাৰ px মানে হ'ল আমাৰ ভাজ্য, gx মানে হ'ল ভাজক। তাৰমানে আমি কি কৰোঁ, ভাজকেৰে ভাজ্য হৰণ কৰোঁ। তাৰমানে আমি এইটোৰে এইটো কি কৰিম, হৰণ কৰিম। আৰু এটা কথা মনত ৰাখিব তোমালোকে যে যদি বহুপদটো যদি চিৰিয়েলি ঘাটবিলাক নাই বনাই ল'বা। এনেকুৱা নহয় যে বনাই ল'বই লাগিব, সেনেকুৱা কোনো কথা নাই, নবনালেও হয়, কিন্তু বনাই ল'লে মানে ভুল যোৱাৰ চান্সটো কম থাকে। যিহেতু মই এই ভিডিঅ'টো মানে একেবাৰে হেৰিৰ পৰাই আৰম্ভ কৰিছোঁ যাতে সকলোৱে বুজি পায়, সেইকাৰণে মানে এই ভিডিঅ' যেতিয়া আমাৰ ঘাটটো যদি চিৰিয়েলি আছে তেনেহ'লে ঠিক আছে, আৰু যদি চিৰিয়েলি নাই তেতিয়া আমি বনাই ল'ম। ইয়াত আমাৰ কিন্তু চিৰিয়েলি আছে, x কিউব minus 3x square plus 5x minus 3 x square minus 2। এতিয়া হৰণত আমি কি কৰিব লাগে, সদায় ইয়াৰে প্ৰথমটো কেইবাৰ যায় চাব লাগে হৰণ। আমি x স্কোৱাৰেৰে x কিউবক কেইবাৰ যাব, x বাৰ। ঠিক আছে, এতিয়া যিটো বাৰ যায় সেইটোৰে আমি ইয়াৰ লগত বা ইয়াৰ লগত দুটাৰ লগত পূৰণ কৰি ইয়াত পাতিম আমি তলত। গতিকে এতিয়া আমি কি পালোঁ, আমি x স্কোৱাৰেৰে x কিউবক x বাৰ, x স্কোৱাৰ পূৰণ x মানে কিমান আমাৰ x কিউব, মাইনাছে প্লাছে মাইনাছ 2x। এতিয়া 2xটো যদি আমি ইয়াৰ তলত বহুৱাই দিওঁ আমাৰ ভুল নাযায়, কিন্তু যেতিয়া তোমালোকে যোগ বিয়োগ কৰিবা বহুতৰ ক্ষেত্ৰত কেনেকুৱা হয়, মানে যোগ বিয়োগ কৰি দিয়ে, কিন্তু আমাৰ যিটো চলক থাকিব তাৰ ঘাত x স্কোৱাৰৰ লগত xটো যোগ বা বিয়োগ নহয়। সেইকাৰণে আমি কি কৰিম, তলে তলে পাতিম, মাইনাছে প্লাছে মাইনাছ 2x। আৰু আমাৰ হৰণত কি হয়, সদায় তলৰ চিনবিলাক বদলি যায়, এইটো ডাইৰেক্ট নামি আহিল মাইনাছ 3x স্কোৱাৰ, এইটো প্লাছ হ'ল, ওপৰতো প্লাছ হ'ল, দুটা যিটো প্লাছে হ'ল, প্লাছে 2 7x, এইটো মাইনাছ 3। তাৰে পিছত আমি কি চাম, তাৰে পিছত আমি এইটো কেইবাৰ যায় চাব লাগে, মাইনাছে প্লাছে মাইনাছ। x স্কোৱাৰেৰে 3x স্কোৱাৰক আমাৰ কিমান বাৰ যাব, 3বাৰ হ'লে আমি এইটো বাদ দিলোঁ, মাইনাছে প্লাছে মাইনাছ 3x স্কোৱাৰ, মাইনাছে প্লাছ 6, আমি ইয়াত তলত পাতোঁ। গতিকে আমাৰ কি হ'ল, চিনটো বদলি গ'ল, এইটো 7x, এইটো মাইনাছ 9। এতিয়া যিহেতু ইয়াত xৰ ঘাত আছে 2, ইয়াত আছে xৰ ঘাত মাত্ৰ 1, তাৰমানে এইটো ৰৈখিক বহুপদ, গতিকে এইটোৰে ইয়াক আৰু হৰণ নাযায়। আমাৰ এতিয়া কি হ'ব, এতিয়া qx x minus 3, qx মানে কি, ভাগফল, আৰু এইটো হ'ল তোমাৰ ভাগশেষ হ'ব, ভাগশেষটো কি হ'ব, rx, এইটো হ'ল 7x minus 9। এইটো একেবাৰে সহজ অংক আমাৰ। এইবিলাক পৰীক্ষাত যদি আমাৰ এই 6 নম্বৰী এটা এই শূন্যৰ বহুপদ আৰু সম্পৰ্ক যদি ওলাব নাহে, তেনেহ'লে আমাৰ এনেকুৱা হৰণে আহিব। ঠিক আছে, এইবাৰ আমি 2 নম্বৰটো চাওঁ, বুজি পাইছা নহয় তোমালোকে? এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটোত কি আছে, px x to the power 4 minus 3x square plus 4x plus 5 gx x square plus 1 minus x। এতিয়া আমি পাতোতে কি কৰিব লাগিব, এইটো সমাধান। আমি পাতোতে মই এতিয়া কৈছোঁ প্ৰথমতে যে যদি ঘাটটো চিৰিয়েলি নাই, মাজত কিবা আছে, আমি বনাই লওঁ, তেতিয়া ভুল যোৱাৰ চান্সটো কম থাকে।
x to the power 4 x cube নাই ইয়াত নে আছে x cube নাই যদি x cube নাই আমি তাক বনাই লম কেনে 0 x cube ই থাকা না থাকে একে কথা তাৰপিছত -3x square plus 4x plus 5 এতিয়া আমি ইয়াকো মিলাব লাগিব নহয় আমাৰ ইয়াত x square আছে তাৰ পিছত এই -x টো সাইডত আছে গতিকে আমি তাতো মিলাই লম ইয়াত বহৰ আগত আমি তো মিলাই লব লাগে x square -x plus 1 এতিয়া আমি আগৰ দৰে এইটো কেইবাৰে চাব লাগে x square পূৰণ x to the power 4 x square বার x to the power 4 এতিয়া আমি এইটোৰে ইয়াকো কৰিম মাইনাস প্লাস -x cube দেখিছা আমি যদি ইয়াত কোনোটো বহুৱাই নললো হেতেন আমি কাট তলত পাতিলো হয় বেলেগৰ তলত পাতিলো হয় তেতিয়া যোগ কৰোতে কিছু মানে ভুল কৰি দিয়ে প্লাস x square এতিয়া আমি হৰণৰ ক্ষেত্ৰত কেনেকুৱা হ'ব তলৰ চিনবিলাক বদলি যায় এটো মাইনাস যে x cube এই দুটা মাইনাসে হল মাইনাস দি কিনে দুটা প্লাস হ'ব কিনেকে 4x square এই দুটা ডাইরেক্ট নামি আহিব 4x plus 5 এবাৰ আমি কোনটো দি চাম এইটো ৰে এইটো এৰ আগটো প্লাস আছে ইয়াতো প্লাস আছে প্লাসে প্লাস x square ৰে x cube x বার ঠিক x cube মাইনাসে প্লাসে মাইনাস x square প্লাসে প্লাস x পূৰণ 1 মানে x এটো কি হ'ব এতিয়া প্লাস এটো মাইনাস চাবি ইয়াত এটাৰ আগত থাকিল মাইনাস এটাৰ আগত থাকিল প্লাস ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস আছে গতিকে মাইনাস বহিব তাৰে পিছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ 4 পৰা গেলে 3x square ইয়াত আকৌ ডাঙৰটোৰ আগত প্লাস আছে সৰুটোৰ আগত মাইনাস আছে গতিকে প্লাস হ'ব 4 পৰা গেলে 3x plus 5 এবাৰ আমি এইটোৰে এইটুক চাম গতিকে মাইনাসে প্লাসে মাইনাস x square रे 3x करो के बाद 3 बार -3x square माइनस प्लस 3x माइनस प्लस माइनस 3 गुण 3 इनटू प्लस হল এইটা তো একে হলিয়া কাটাই যাব সমান সমান গতিকে প্লাস 5 দিনে 8 ইয়াত আমি প্লাস তো নি দিলো কোনো কথা নাই এটাকে qx কিমান পালো আমি x square plus x minus 3 আৰু rx পালো আমি 8 ইমান সহজ অংক আৰু এনেকুৱা মোক লাগি আমাৰ হৰণ আহিব যিকিনো ক্ষেত্ৰতে হৰণটো লাগি যায় যে বুজি পাইছা ন তোমালোকে মোক জনাবা কিন্তু বুজি পাইছা না এটা 3 নম্বৰটো চাম আমি 3 নম্বৰটো কি আছে px x to the power 4 minus 5x plus 6 gx 2 minus x square de etia ami yak horotu patote ami ki korim x to the power 4 er bisut x cube nai x square nai hone noy te ami tak yat bohwai lom x to the power 4 yat ami plus 0 into x cube 0 into x square minus 5x plus 6 ইয়াকো আমি বহুতে ভালকে পাতিলো কি -x কত আগত পাতিম plus 2 এতিয়া আমি এটি দিয়া হৰণ কৰো -a plus a minus x করে রে x to the power 4 কে বার x square বার যে -a plus x to the power 4 -a plus a minus 2x square এই আর তলত আহিব এটা আমাৰ ইয়াত 0x কিউব তো কোনো কামত আহা নাই গতিকে কামত যেটো হারাটা কারণ তলত না আমি কোনো নামে নানো কারণ এটা শূন্যটোৰ নামে আনা কোনো কাম নাই দেখি থাকিল যাতে আৰু প্লাস 2x square এটো -5x plus 6 মাইনাস a plus a minus x করে রে 2x করো কে বার দুই বার যে -a plus 2x square minus a plus a minus 4 ই ডাইরেক্ট নামি আহিল -5x এটো তো প্লাস হল u প্লাস আছে u প্লাস হল গটিকে প্লাস 10 ঠিক আছে এটো যেটো আমার x স্কয়ার আছে ইয়াত x আছে এটোৰ ইয়াৰ হৰণ না যায় এটাকে qx minus x square minus 2 rx 5x plus 10 আমার qx মানে কি আছিল ভাগফল rx মানে
ভাগশেষ মই এটা অংকত মই লিখি দিছোঁ ভাগফল আৰু ভাগশেষ বুলি কিনে বুজি পাইছা নহয় তোমালোকে একদম সহজ তাৰমানে এইবিলাক বনাই ল'লে কোনো ভুল যোৱাৰ চান্স নাথাকে আৰু মানে বনাই নল'লে ভুল যোৱাৰ চান্স এটা থাকে সৰুকৈ এতিয়া নেক্সট চোৱা 4 নম্বৰটো 4 নম্বৰটো কি আছে আমাৰ px 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 gx আছে x square minus 3 এতিয়া আমাৰ চোৱা এইটো আমাৰ ধুনীয়াকৈ মিলি আছে যদিও দীঘল আছে আমাৰ 4 3 2 ঘাটত ধুনীয়াকৈ মিলি আছে ইয়াত আৰু একো বনাব লগা নাই 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 x square minus 2 x square रे 2x to the power 4 কেইবাৰ যাব আমাৰ এইটো কেইবাৰ যাব 2x square গতিকে আমাৰ কি হ'ব 2x to the power 4 minus a plus a minus 6x square minus 6x square যে কিছুমানে খুদিব পাৰে যে ইয়াত বহুলে নহয় নেকি ইয়াত বহুলে হ'ব কিন্তু বহুতে ভুল কৰি দিব কি ইয়াৰ লগত যোগ কৰি দিব যদি আমি ইয়াৰ x স্কয়াৰৰ তলত x স্কয়াৰ নবহাই কিনে x কিউবৰ তলত x স্কয়াৰটো বহাও ভুল বহানো যদি ইয়াত যোগ কৰি দিয়ে ভুল হ'ব নাই সেইকাৰণে আমি পাতোতে সেনেকৈ পাতি যাম 3x কিউব প্লাছ 14 4x square minus 9x minus 12 এবার আমি কোনটো করে x করে রে 3x কিউব প্লাস 3x কিউব minus a plus a minus 9x এত দেব 9x ঠিক আছে দামি 4x square minus 12 তে প্লাস a plus x square रे 4x square কেইবাৰ x square रे 4x square কেইবাৰ হ'ব আমাৰ 4 বাৰ এটো তোমাৰ 4x square minus a plus a minus 12 দেখুন এবার এটাকে qx 2x square plus 3x plus 4 আৰু rx কিমান হ'ল আমাৰ 0 ইমান সহজ হ'ব না নহয় এই হৰণ জানাৰ পিছত কিমান ভাল লাগে আমাৰ কৰি কিনে এইটো বুজি পাইছা নহয় নেক্সট ওয়ান 5 নম্বৰ 5 নম্বৰ কি আছে আমাৰ px to the power 6 plus 3x square plus 10 আৰু gx হ'ল x cube plus 1 ঠিক আছে তে এইটোলে আমি এবাৰ এইটো চোৱা এইটো আমাৰ সেই নাই এই ঘাটটো মিলি থাকা নাই ডাঙৰৰ পৰা সৰুলৈকে আমি বনাই লওঁ দৰকাৰ হ'লে আমাৰ দৰকাৰ হ'ব নহ'লে নাই কিন্তু আমি বনাই লওঁতে লৈ লওঁ 0x to the power 5 0x to the power 4 0x cube plus 0x square sorry 0x cube itu আছে নহয় 3x square plus 0x plus 10 এইবিলাক বনাই নললেও অংকটো হয় মই বাৰে বাৰে কৈছো যে এইবিলাক বনাই যে লবই লাগিব হেনো কোনো কথা নাই কিন্তু বহুত লৰা ছোৱালীৰ ক্ষেত্ৰত ভুল হোৱাৰ চান্স থাকে কাৰণে মই এইটো বনাই দিছো যাতে ভুল নহয় তোমালোকৰ x কিউব plus 1 x কিউব ৰে x to the power 6 ক কেইবাৰ x কিউব বাৰ ইয়াত কিমান হ'ল x to the power 6 plus a plus x কিউব কাটলত আহিব ইয়াৰ তলত ডাইৰেক্ট x কিউব তা আমি এটা বস্তু গম পালো কি এই দুটাৰ আৰু কাম নাই হয়নে নহয় ইয়াৰ তলত আমি নামাই না কোনো অৰ্থই নাই যে আমি এইটো পাতি minus x কিউব plus 3x square একবাৰ নামে আৰু দৰকাৰ হলি হ'ব নহলে নাই 10 minus a plus a minus x কিউব ৰে x কিউব কেইবাৰ একবাৰ minus x cube minus a plus a minus 1 এইটো কি হ'ল 3x square এইটো plus 11
দেখুন আমাৰ যেহেতু ইয়াত এক্স কিউব আছে ইয়াত এক্স স্কুৱেৰ আছে গতিকে এক্স কিউবেৰে আমাৰ এক্স স্কুৱেৰক হৰণ নাযায় গতিকে qx x cube minus 1 rx 3x square plus 11 তোমালোকে এই বস্তুটো বুজি পাইছা ন বনাই লোৱাটো আমি বনাই লৈছো ইয়াতো দৰকাৰ হোৱা নাই কিছুমানে ভাবব পাৰি ইয়াতো দৰকাৰ হোৱা নাই কিয় পাতব লাগে কিন্তু দৰকাৰ হলে এইটো সিৰিয়েল পাতি লৈছো পিছৰ লাইনৰ দৰকাৰ হোৱা নাই কাৰণে আমি তাত নামি আনা নাই আৰু ঠিক আছে এতিয়া 6 নম্বৰটো চোৱা এতিয়া 6 নম্বৰটো কি হ'ব 6 নম্বৰটো আমাৰ px 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 gx x cube plus 2 আমি এটা হৰণ কৰো এতিয়া এটোটো পুরো মিলি আছে 5 4 3 2 1 যে কোনো ভেজালে নাই আৰু এটা 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 x cube plus 2 তে x cube এর আমার 2x to the power 5 কে কেবার যাব 2x square বার 2x to the power 5 plus a plus দুটো 4x square আমি 4x কত কাটল পাতি ভাই ইয়ার তলত 4x square এই দুটা আমার কাটাই গেলি হয় দুটা minus 5x square sorry 5x to the power 4 plus 7x cube minus 10x plus 11 minus a plus a minus a plus a minus x cube এর minus 5x to the power 4 কে বার 5x বার minus 5x to the power 4 minus a plus a minus 10x minus 10 এইটা একে একে সিন আছে ওটা কাটা যাব ইন আমি 7x cube plus 11 plus a plus 7x cube plus a plus 14 তো মাইনাস 4 এটা কি হবে মাইনাস 3 এটাকে আমার qx কিমান হবে 2x square minus 5x plus 7 আৰু rx equal to minus 3 গতিকে আমাৰ হৰণৰ গোটেইটা হল তোমালোকে বুজি পালে মোক ভাল লাগিব মোৰ কষ্টখিনি মানে মূল্য উঠা বুলি জানিম যে তোমালোকৰ মধ্যমীয়াৰ পৰা নৰম বা মধ্যমীয়া সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে মই ভিডিঅ'বিলাক বনাইছোঁ যাতে সিহঁতে বুজি পায় বা তৎক্ষণাত আমাৰ মাৰ্কিংবিলাক কৰিব পাৰে বা নম্বৰ পায় পৰীক্ষাত সেইকাৰণে আৰু মই এইবিলাকৰ ওপৰত পেপাৰ বনাম মই পেপাৰ বনাই কিনে তোমালোকক দিম এনেও গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা ভালকৈ যে তোমালোকৰ যদি ভাল লাগিছে তেতিয়া তোমালোকে লাইক বা ছাবস্ক্ৰাইব কৰি থবা